হেল্ল' সিদিনা বাৰীৰ পৰা জলকীয়া অলপ ছিঙি থৈছিলোঁ, মানে পকা জলকীয়া আচাৰ বনাম বুলি দেই। তাৰপিছত সেই ঠাৰি ছিঙি থোৱাৰ কাৰণে নে কি নাজানো, আধা বেয়াই হৈ গ'ল। মানে এলাহতে থওঁতে তেনেকুৱা হ'ল। আজি বোলে এলাহ কৰি থাকিলে নহ'ব, ৰাতিপুৱাই উলিয়াই ল'লোঁ। মই আজি বোলো আচাৰকণ বনাইহে এৰিম, সেই বুলি লাগি গ'লোঁ জলকীয়া কটাত। তাৰপিছত তাতে বোলো অলপ বগা সৰিয়হ খুন্দি দিলে কেনেকুৱা হ'ব বুলি ভাবি সৰিয়হকেইটা খুন্দিবলৈ ল'লোঁ। খুন্দাৰ পিছত এই কাটি থোৱা যে জলকীয়াখিনি তাতে অলপ নিমখ দিলোঁ, দিয়াৰ পিছত অলপ সৰিয়হ দি দিলোঁ। সৰিয়হখিনি মানে কি হ'ল, গোটাকৈ দিছোঁ দেখিছেনে, মানে সৰিয়হখিনি যে খুন্দিছিলোঁ সেইখিনি গুড়ি কৰিব নোৱাৰিলোঁ, চব উফৰি গুচি গ'ল। সেইকাৰণে গোটাকৈ দি দিলোঁ, যি হয় হ'ব বুলি। তাৰপিছত মোৰ ওচৰত ভিনেগাৰ নাছিলে যিহেতু, সেইকাৰণে অলপ নেমু চেপি মিক্স কৰি ল'লোঁ। আৰু চাওকচোন জলকীয়াখিনি দেখি ইমানেই ভাল লাগিছে নহয়, একদম খাওঁ লাগি গৈছে দেই। তাৰপিছত এটা সৰু বৈয়াম ল'লোঁ, এই চিচাৰৰ এটা বৈয়াম লৈছোঁ, তাতে বোলো জলকীয়াখিনি ভৰাই থ'ম। মানে ডাঙৰ বৈয়াম লোৱা নাই যিহেতু জলকীয়া বেছি নহয়, সেইকে বুলি ভাবি সৰু বৈয়ামটোকে লৈ তাতে ভৰালোঁ। আধা পৰিয়ে শেষ দিছেনে। মোৰ মানে ইমানেই এলাহ, তেলখিনি গৰম কৰিবলৈ নহ'লে কেঁচা তেলেই দি দিলোঁ। দিয়াৰ পাছত এয়া ধুনীয়াকৈ মোৰ জলকীয়া আচাৰ ৰেডি হৈ গ'ল। আৰু ধুনীয়াকৈ সাফৰ মাৰি ৰ'দত অলপ টাইমৰ কাৰণে দি দিলোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাব আকৌ দেই। দেখিছেনে জলকীয়াখিনি কিমান ধুনীয়া লাগে।